গায়ত্ৰী মন্ত্ৰ সৎবুদ্ধিৰ মন্ত্ৰ। ওম ভূৰ্ভুৱঃ স্বঃ তৎসবিতুৰ্বৰেণ্যম ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ। আজিৰ কাহিনী, ডুবিবলৈ ধৰাজনক ৰক্ষা কৰিলে ডুবতে কো বচায়া। এবাৰ সন্ত জ্ঞানেশ্বৰ এখন নদীৰ পাৰে পাৰে গৈ আছিল। ওচৰতে এজন ল'ৰাই নদীত গা ধুই আছিল আৰু এজন সাধুৱে নদীৰ পাৰত বহি জপ কৰি আছিল। হঠাতে ল'ৰাজনৰ ভৰি পিছলি গ'ল আৰু তেওঁ নদীৰ প্ৰচণ্ড সোঁতত উটি যাবলৈ ধৰিলে। ল'ৰাজনে সহায়ৰ বাবে চিঞৰিলে, কিন্তু সাধুজনে জপ কৰাতে মগ্ন হৈ থাকিল। তেখেতে ডুবিবলৈ ধৰা ল'ৰাজনৰ ফালে এবাৰ মাথোন কেৰাহীকৈ চালে আৰু পুনৰ চকু বন্ধ কৰিলে। সন্ত জ্ঞানেশ্বৰে বিলম্ব নকৰি নদীত জঁপিয়াই পৰিল আৰু ডুবিবলৈ ধৰা ল'ৰাজনক থাপ মাৰি ধৰি পানীৰ পৰা উঠাই আনিলে। নৈখনৰ পাৰলৈ উঠি সন্ত জ্ঞানেশ্বৰে জপ কৰি থকা সাধুজনক সুধিলে, আপুনি কি কৰি আছে? সাধুজনে উত্তৰ দিলে, জপ কৰি আছোঁ। সাধুজনে কথাখিনি কৈ পুনৰ চকু বন্ধ কৰিলে। জ্ঞানেশ্বৰে সুধিলে, ভগৱানৰ দৰ্শন হ'লনে বাৰু? সাধুজনে ক'লে, নাই হোৱা, মনটো স্থিৰ হোৱা নাই। সন্ত জ্ঞানেশ্বৰে ক'লে, তেতিয়াহ'লে উঠক, দীন দৰিদ্ৰৰ সেৱা কৰক, তেওঁলোকৰ দুখৰ সমভাগী হওক, নহ'লে উপাসনাৰ পৰা বিশেষ একো লাভ নহ'ব। সাধুজনে নিজৰ ভুল বুজিব পাৰিলে। তেখেতৰ উপলব্ধি হ'ল যে ডুবিবলৈ ধৰা ল'ৰাজনক বচাবলৈ চেষ্টা কৰাটোৱেই তেখেতৰ প্ৰকৃত উপাসনা হ'লহেঁতেন। সেইদিনাৰ পৰা তেখেতে উপাসনাৰ সমান্তৰালকৈ দীন দৰিদ্ৰৰ সেৱাটো মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰিলে। ধন্যবাদ।